নিশ্চয়কৈ চাওক এই মুহূৰ্তত হোজাইত উপস্থিত আছে মন্ত্ৰী পীযুষ হাজৰিকা আৰু যদি সম্ভৱ হয় আমি পীযুষ হাজৰিকাৰ সৈতে আমি কথা পাতিবলৈ যত্ন কৰিম এই মুহূৰ্তত তেওঁ দলীয় কাৰ্যকৰ্তাৰ সৈতে মুহূৰ্তত আলোচনা সমাপ্তি কৰি এই মুহূৰ্তত ওলাই আহিছে আৰু সম্ভৱ যদি হয় তেওঁৰ সৈতে আমি কথা পাতিম বৰ্তমান আমি দেখিবলৈ পাইছোঁ যে এনেদৰে কাৰ্যকৰ্তাৰ সৈতে তেওঁ এই মুহূৰ্তত ফটো উঠাত ব্যস্ত হৈ আছে আৰু যদি সম্ভৱ হয় আমি পীযুষ হাজৰিকাৰ সৈতে আমি কথা পাতিম আৰু যিহেতু আমি বৰ্তমান দেখুৱাই আছোঁ এয়া হোজাইৰ পৰিৱেশ হোজাইত পুৱাৰ পৰা উপস্থিত হৈছিলে পীযুষ হাজৰিকা আৰু পীযুষ হাজৰিকা যেহেতু বৰ্তমানে আজি হোজাই জিলা পৰিষদ গঠনৰ প্ৰক্ৰিয়াৰ আজি দিন আছিল কিন্তু এই মুহূৰ্তলৈকে কিন্তু জিলা পৰিষদ গঠন হোৱা নাই কিন্তু যেহেতু মন্ত্ৰীগৰাকী এই দায়িত্বত আছিল আৰু মন্ত্ৰীগৰাকী এই মুহূৰ্তত ওলাই আহিছে আৰু এনেদৰে তেওঁ কাৰ্যকৰ্তাসকলে তেওঁক এনেদৰে ঘেৰি ৰখা দেখিবলৈ পোৱা গৈছে আৰু আমি দেখুৱাই আছোঁ যে এই মুহূৰ্তত মন্ত্ৰী পীযুষ হাজৰিকা ওলাই আহি আছে আৰু যদি সম্ভৱ হয় আমি কথা পাতিবলৈ যত্ন কৰিম যে পীযুষ হাজৰিকাৰ সৈতে কাৰ্যকৰ্তাসকলে এনেদৰে তেওঁৰ সৈতে কথা বতৰাত মিলিত হৈছে আৰু যদি সম্ভৱ হয় আমি কিছু ভাষ্য ল'বলৈ চেষ্টা কৰিম যিধৰণে ৰাজ্যৰ যি উচ্ছেদিত পৰিৱেশ সমান্তৰালভাৱে সংসদত সাংসদ গৌৰৱ গগৈৰ যি বক্তব্য এই বক্তব্য লৈও ইতিমধ্যে ব্যাপক প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে আৰু এই সন্দৰ্ভত মন্ত্ৰীগৰাকীয়ে কি কয় সেই কথাও আমি জানিবলৈ যত্ন কৰিম যে এই মুহূৰ্তত দেখা গৈছে যে পীযুষে এই মুহূৰ্তত দেখা গৈছে যে এইটোতো গৰ্হিত কাম মিয়ালেণ্ড অসমত কেতিয়াও হ'বই নোৱাৰে এইটো কাৰোবাৰ দুৰাকাংক্ষা থাকিব পাৰে কিন্তু সত্যত পৰিণত কেতিয়াও হ'ব নোৱাৰে অসম অসমীয়াৰ হৈ থাকিব অসমত মিয়ালেণ্ড অসম্ভৱ কোনোবাই যদি এই ক্ষেত্ৰত সীমা অতিক্ৰম কৰে তাৰ বিৰুদ্ধে চৰকাৰে নিশ্চয়কৈ কঠোৰ ব্যৱস্থা হাতত ল'ব চাওক আপোনালোকে দেখিছেই সকলোৱে দেখিছেই মুখ্যমন্ত্ৰী ডাঙৰীয়াই বাৰে বাৰে কৈ আছিলে যে অসমৰ সাংসদগৰাকীৰ পাকিস্তানৰ লগত সম্পৰ্ক আছে তেখেতৰ পত্নীয়ে পাকিস্তানৰ কোনোবা সংস্থাৰ পৰা দৰমহা লয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই এই কথা কৈ আছিলে পৰহি দিনাখন গোটেই পাকিস্তানৰ হিৰো কোন আমাৰ সাংসদগৰাকী পাকিস্তানৰ টিভিত পাকিস্তানৰ ছ'চিয়েল মিডিয়াত যোৱাকালি কোন হিৰো আমাৰ অসমৰ সাংসদগৰাকী যিখন ৰাষ্ট্ৰ আমাৰ চিৰবৈৰী সেই চিৰবৈৰীখনৰ যদি নয়নৰ মণি আমাৰ এজন সাংসদ হয় ইয়াতকৈ অসমীয়াৰ কাৰণে দুখৰ কথা একো নাই গতিকে এই কথা অসমীয়াই বুজক তাৰ কাৰণে মই সকলোকে আহ্বান জনাইছোঁ মই এনকুৱাৰী চলি আছে এনকুৱাৰী SP মহোদয়ে চলাই ৰাখিছে আজি 5 দিন আগত SP মহোদয়ক মই ফোন কৰিছিলোঁ আজি তেখেতে মোক প্ৰিলিমিনাৰী ৰিপৰ্ট দিছে দুখী যদি সাব্যস্ত হয় কঠোৰ ব্যৱস্থা হাতত ল'ম যে পীযুষ হাজৰিকাই এই মুহূৰ্তত ভাষ্য প্ৰদান কৰিছে আৰু এনেদৰে তেওঁ বৰ্তমান গাড়ীত উঠাৰ কাৰণে এই মুহূৰ্তত আগবাঢ়ি গৈছে আৰু কাৰ্যকৰ্তাসকলে এই মুহূৰ্তত ঘেৰি ৰাখিছে আৰু তেওঁ সকলো বিষয় তেওঁ এই মুহূৰ্তত ব্যক্ত কৰিছে যিধৰণে গৌৰৱ গগৈৰ সাংসদত যি মন্তব্য আগবঢ়াইছিলে সেই সন্দৰ্ভতো ইতিমধ্যে প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু সমান্তৰালভাৱে উচ্ছেদিত লোকসকলে যিধৰণে মিয়ালেণ্ডৰ দাবী কৰিছে এই সন্দৰ্ভতো এই মুহূৰ্তত পীযুষ হাজৰিকাই তেওঁলোকৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে আৰু SC বোৰ্ডৰ যি কেলেংকাৰী হৈ আছে হোজাই জিলাত এই SC বোৰ্ডৰ কেলেংকাৰীৰ ইতিমধ্যে তদন্ত চলি থকাৰ কথাও কিন্তু পীযুষ হাজৰিকাই নিউজ 18 আগত ব্যক্ত কৰা দেখা গৈছে আপুনি বিচৰা বাতৰি পাব কেৱল নিউজ 18 এপত নিউজ 18 এপ ডাউনলোড কৰিবলৈ স্ক্যান কৰক এই QR কোড গুগল প্লে ষ্টৰতো পাব এই নিউজ 18 এপ